অষ্টম মিনি আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপ 2025 12খন জিলাৰ খেলুৱৈৰ অংশগ্ৰহণ জিপাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনভেনশ্যন হল মহানগৰীৰ জালুকবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনভেনশ্যন হলত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অষ্টম মিনি আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপ 2025 অসম ৰোলবল সন্থাৰ অধীনত কামৰূপ জিলা ৰোলবল সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 12খন জিলাৰ প্ৰায় 150 গৰাকী ৰোলবলাৰে 11 অনুৰ্ধ শাখাত ল'ৰা ছোৱালী উভয়ে এই ৰাজ্যিক প্ৰতিযোগিতাৰ ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব এই প্ৰতিযোগিতাৰ পৰাই চেন্নাইত অনুষ্ঠিত হ'ব লগা 11 অনুৰ্ধ নেচনেলৰ বাবে অসম দলটো বাছনি কৰা হ'ব নিৰ্বাচকসকলে প্ৰতিযোগিতাস্থলীৰ পৰা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি নেচনেলৰ বাবে বাছনি কৰিব উপযুক্ত খেলুৱৈক ৰাজ্যিক প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে কামৰূপ জিলা ৰোলবল সন্থাৰ সভাপতি টিকেন মেধিয়ে ইয়াত 12খন ডিষ্ট্ৰিক্টে ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু কামৰূপ জিলা তেওঁলোকে অৰ্গানাইজ কৰিছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ তেখেতসকলে আমাক এই ক্ষেত্ৰখন দিছে আৰু ইয়াত পাৰ্টিচিপেণ্ট মোটামুটি 150 মান হৈছে আৰু ইয়াৰ পৰিৱেশটো ভাল ইয়াৰ পাৰ্টিচিপেণ্ট বা গাৰ্জেনসকলে তেওঁলোকে ভাল পাইছে এই ক্ষেত্ৰত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই জাগাখন উলিয়াই দিয়াৰ বাবে তেখেতসকললৈকে আমাৰ ধন্যবাদ আমাৰ স্পৰ্টছৰ ফালৰ পৰা আণ্ডাৰ 11 কেটেগৰীত ইয়াত খেলকেইখন হৈছে পূৰ্বে প্ৰায় সংখ্যক ৰোলবল প্ৰতিযোগিতাই আউটডোৰ ষ্টেডিয়াম বা ফিল্ডত অনুষ্ঠিত হৈছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এনে ধৰণৰ এটা ইনডোৰ ষ্টেডিয়ামত ৰাজ্যিক প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ইয়াৰ ফলত প্ৰখৰ ৰ'দ অথবা বৰষুণক নেওচি যিকোনো পৰিস্থিতিতে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ অৱকাশ থাকিব ৰোল বলাৰসকলৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই নিজা চৌহদত প্ৰতিযোগিতাখন আয়োজনৰ বাবে অনুমতি প্ৰদান কৰাৰ বাবে আয়োজকৰ হৈ ধন্যবাদ জনালে কামৰূপ জিলা ৰোলবল সন্থাৰ সম্পাদক স্বপন কুমাৰ পলে এইটো আপোনাৰ 8 মিনি ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলবল চেম্পিয়নশ্বিপ ইয়াতে অনুষ্ঠিত কৰা হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আৰু আমি 21 আৰু 22 জুন দুদিনীয়া কম্পিটিশ্যনখন আমি অনুষ্ঠিত কৰিছোঁ ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিত আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষসকলে আমাক মানে এই গ্ৰাউণ্ডখন দিছে এই গ্ৰাউণ্ডখনৰ বাবে ধন্যবাদ সিহঁতক বহুত সিহঁতে আমাক সহায় কৰিছে বহুতখিনি আমি এই খেলখন অনুষ্ঠিত কৰাত সবে বাচ্চাখিনি সবে ভালে পাইছে ষ্টুডেণ্টখিনি ভাল পাইছে আণ্ডাৰ 11 এজ কেটেগৰী ল'ৰা ছোৱালী 12 পৰা 15খন ডিষ্ট্ৰিক্টে ইয়াতে অংশগ্ৰহণ কৰিছে বাহিৰৰ পৰাও আহিছে আৰু লগতে আপোনাৰ এই টুৰ্ণামেণ্টখনৰ পৰা নেক্সট যিটো আমাৰ নেশ্যনেল হ'ব আণ্ডাৰ 11ৰ মিনি নেশ্যনেল চেন্নাইত হ'ব তাৰে কাৰণে ইয়াৰ পৰাই মানে চিলেকশ্যন কৰাব চিলেকশ্যন আপোনাৰ মানুহ আছে ট্ৰায়েলৰ কাৰণে চিলেক্ট কৰিছে চিলেক্টৰে মানে ইয়াতে গেম চাই সেনেকৈ চিলেক্ট কৰিছে নেক্সট নেশ্যনেলৰ কাৰণে মানে ইয়াৰ পৰাই চিলেক্ট কৰা হ'ব চবে ইয়াৰে মানে আমি প্ৰথমবাৰৰ বাবে ইয়াতে এইটো অনুষ্ঠিত কৰিছোঁ ইয়াতে আৰু গোটেইখিনি চবে ভালেই পাইছে কাৰণ ইয়াতে শ্বেডখন থকাৰ কাৰণে আমাৰ এইটো আউটডোৰ মেক্সিমাম আমি আগতে আউটডোৰতে পাতিছিলোঁ এইবাৰ প্ৰথমবাৰ ইনডোৰত আমি পাতিছোঁ ইনডোৰ ইয়াতে বৰষুণৰ প্ৰব্লেম নাই একো আৰু যিহেতু ফেনৰ ব্যৱস্থা আছে গ্ৰাউণ্ডখন ইমান ধুনীয়া পৰিৱেশটো মানে চবে ভালে পাইছে অভিভাৱকসকলে আৰু প্লেয়াৰ্ছসকলেও মানে চবে গোটেইখিনি ভালে পাইছে এৰেঞ্জমেণ্টখিনি আমি ভালকৈ যিমানখিনি পাৰোঁ কৰিবলৈ ট্ৰাই কৰিছোঁ চবে যাতে ভালে সুকল আমাক অনুষ্ঠানটো ভালকৈ হৈ যাওক আৰু আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্টখন উল্লেখ্য যে দুদিনীয়া প্ৰতিযোগিতাখন অহা দেওবাৰে সামৰণি পৰিব শনিবাৰে প্ৰতিযোগিতাখনৰ প্ৰথম দিনা লীগ পৰ্যায়ৰ মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে দেওবাৰে প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ'ব কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল আৰু ফাইনেলৰ মেচ এই সন্দৰ্ভত জনালে কামৰূপ জিলা ৰোলবল সন্থাৰ কোষাধ্যক্ষ অনিকেত কাশ্যপে অনুভৱটো আমি যিহেতু অৰ্গেনাইজাৰ আছোঁ তো আমি ভালেখিনি চাব পাৰিছোঁ ইউনিভাৰ্চিটিৰ পৰা গ্ৰাউণ্ডখন পাইছোঁ ইয়াতে এপ্ৰুভলো কৰিছে একো সেনেকুৱা পৰা নাই আৰু বাকী পেৰেণ্টছবোৰৰ পৰা যিখিনি গম পাইছোঁ চবেই সুবিধা পাইছে কাৰণ বাকী আগতে যিমান টুৰ্ণামেণ্ট হৈছে চব আউটডোৰত হৈছে চ' যিও ইনডোৰ হয় সিহঁতে ৰ'দৰ পৰা যিও আৰু প্লেয়াৰ্ছবোৰৰ কাৰণে ভাল সুবিধা হৈছে সিহঁতে সিহঁতে গ্ৰাউণ্ড ভাল পাইছে আৰু সেইটোৱে গ্ৰাউণ্ড ভাল সিহঁতৰ প্লেয়াৰ্ছ খেলা ভাল হৈছে আৰু বাকীখিনিতো যিখিনি ইম্পৰ্টেঞ্চ ক'ব লগা আছিল কৰিলে আপোনাৰ ইয়াৰ পৰা চিলেকশ্যন হ'ব চ' ইণ্টাৰ ডিষ্ট্ৰিক্ট এনেকৈ যিহেতু 12 to 15 ডিষ্ট্ৰিক্ট পাৰ্টিচিপেট কৰিছে তো সেইখিনিয়ে ক'ব বাছি বেকিও নাই কালি কোৱাৰ্টাৰ ফাইনেলছ আৰু ফাইনেলছ আপুনি কালি হ'ব আজি আপোনাৰ লীগ মেচেজবোৰ কমপ্লিট হৈছে
পাৰফৰ্মেঞ্চ আপোনাৰ ভাল কৰি আছে সিহঁতে এতিয়া আপোনাৰ লিগ মেটছৰ সিহঁতে পাৰফৰ্মেঞ্চখিনি ভাল আছে এতিয়া পইণ্টছৰ বেচিছত সিহঁতে ছেমিফাইনেল কোৱালিফাই কৰে নে নকৰে সেইটো আমি অলপ পিছত গম পাম ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অষ্টম মিনি আন্তঃজিলা ৰোল বল চেম্পিয়নশ্বিপ 2025 আগন্তুক 11 অনুৰ্ধ নেশ্যনেলৰ বাবে বাছনি লাভ কৰক শক্তিশালী এটা অসম দলৰ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গ'গো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in